শিৱসাগৰত গোমাংস বিক্ৰী স্থানত অভিযান দুজন আটক অন্যান্য প্ৰান্তৰ লগতে আজি শিৱসাগৰতো গোমাংস বিক্ৰী স্থানত আৰক্ষী আৰু পশু চিকিৎসা বিভাগে যুটীয়াভাৱে অভিযান চলাইছে শিৱসাগৰৰ কেন্দ্ৰীয় অঞ্চলস্থিত আমিনিয়া মুছলিম হোটেল আৰু পিকমি মুছলিম হোটেলত এই অভিযান চলোৱা হয় এই অভিযান কালত সংশ্লিষ্ট দুইখন হোটেলৰ পৰা কেইবা কিলোগ্ৰাম গোমাংস জব্দ কৰা হয় উল্লেখযোগ্য যে পশু চিকিৎসা বিভাগে জব্দ কৰা গোমাংসৰ প্ৰাথমিক পৰীক্ষা কৰি সন্দেহজনক বুলি চিহ্নিত কৰাৰ পিছতেই আৰক্ষী এই সম্পৰ্কে আইনগত পদক্ষেপ গ্ৰহণ কৰে এই অভিযানত আৰক্ষীয়ে আমিনুল হক আৰু জাহিদ সাফি হুছেইন নামৰ দুজন স্বত্বাধিকাৰী গোমাংস সংৰক্ষণ আৰু বিক্ৰী সন্দৰ্ভত আটক কৰিছে বুলি জানিব পৰা গৈছে তদন্ত চলি থকাৰ বাবে অধিক তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই আটকাধীন ব্যক্তিসকলক শিৱসাগৰ থানালৈ লৈ যোৱা হৈছে আৰু যথাযথ আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে এই ধৰণৰ অভিযানৰ জৰিয়তে বেআইনী পশু বধ আৰু গোমাংস ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সন্দেহ প্ৰকাশ হৈছে স্থানীয় ৰাইজৰ মাজতো এই অভিযানৰ ফলত একাংশই সন্তোষ আৰু একাংশই দুখ প্ৰকাশ কৰিছে আনহাতে আন এটা মহলে এই কাৰ্যৰ নৈতিকতা আৰু লক্ষ্য সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে আনহাতে গোমাংস বেচা ক্ৰয় সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা আৰু বিধি নিৰ্দেশৰ ওপৰত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা তীব্ৰ হৈ পৰিছে মই ডক্টৰ সয়নিকা দাস পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা মই আহিছো মই ভেটেৰিনাৰী অফিচাৰ হয় আৰু বৰ্তমান আমাক এই অভিযানটোৰ বিষয়ে সঠিকভাৱে আপোনাক আৰক্ষী প্ৰশাসনে জনাব পাৰিব কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা আমাক মেছেজ এটা গৈছিলে যে আপোনালোকৰ উপস্থিতিতহে আমি এই অভিযানটো চলাব পাৰিম তো আমাক অফিচৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত আৰু এই বৰ্তমান আমি দুখন হোটেলত আহি উপস্থিত হলো ৰাতিপুৱাই এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল আৰু এই দুখন হোটেলত বৰ্তমান সাসপেক্টেড বিফ মিট পোৱা গৈছে যেটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো কাৰণ ফৰেনসিক ল্যাবৰেটৰীত যাব যিখিনি স্যাম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়াগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 কেজি ফ্ৰেছ মিট যেটো উদ্ধাৰ কৰা হৈছে আৰু গুটিখিনি আমি সিজ কৰিছো আৰু নেক্সট কুক মিটও লোৱা হৈছে তাৰ পৰা স্যাম্পলও লোৱা হৈছে আৰু পিকমি হোটেলৰ পৰা 7 কেজি ফ্ৰেছ মিট লোৱা হৈছে আৰু আনকুক মিটও লোৱা হৈছে সফট আছিলে তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে আৰু নেক্সট আছিলে কুক মিটও বহুতখিনি পোৱা গৈছে এই দুজন নামটো আপোনালোকক আমি জনাব আৰক্ষী প্ৰশাসনে জনাব আৰু আটক কৰিছে নে নাই সেই বিষয়ে মই ক'ব নোৱাৰিম আৰক্ষী প্ৰশাসনে আপোনালোকক জনাব পাৰিব আৰু দেখোন আমি আপোনালোকক জনাম নিশ্চয় গম পাব ঠিক এতিয়া আমি খিনি ডিসক্লোজ কৰিব নোৱাৰো নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ